অসমীয়াৰ বাপতি সাহোন বিহুবাগী শ্ৰীমন্ত শংকৰদেৱ সংঘই হাজো জিলা শাখাই আজি 1 মে তাৰিখে দিনজোৰা কাৰ্যসূচীৰে ইয়াতে উদযাপন কৰা হয়। ৰাতিপুৱা পথপ্ৰসংগৰ পাছতেই গছপুলি ৰোপণ, পতাকা উত্তোলন, তাৰ পাছতেই বিভিন্ন ধৰণৰ কণ কণ ল'ৰা ছোৱালী আৰু আই মাতৃ সমস্তৰ সন্মুখত প্ৰতিযোগিতা হয়। যেনে কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, টেকেলি ভঙা, ৰছী টনা, চকীত বহা, নিশাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান এইবিলাক হোৱাৰ লগতে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাই মহান কাৰ্যসূচী নাম প্ৰসংগও কৰে আৰু নাম প্ৰসংগৰ অন্তত বাৰেৰহণীয়া সংস্কৃতি 2টা বজাৰ পৰা আৰম্ভ কৰা হয়। নিশাৰ ভাগলৈ এই অনুষ্ঠান চলি আছে আৰু সমস্ত বাপ বন্ধৱ আই মাতৃ সমস্তই ইয়াক উপভোগ কৰি পৰম তৃপ্তি পায় বুলি আমি ইয়াকে জানিব পাৰিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি হাজো জিলা শাখাৰ 14 সংখ্যক বহাগ বিহু উদযাপন। এই বহাগ বিহু 14 সংখ্যক বহাগ বিহু উদযাপন আই মাতৃ সমস্ত আৰু সেৱা বাহিনীৰ সহযোগত পালন কৰা হৈছিলে। আমি জিলা শাখাৰ জৰিয়তে হাজো জিলা শাখাই এই 14 বছৰৰ লগতে আগন্তুক বৰ্ষবিলাকতো যেন এই বহাগ বিহু উদযাপন কৰি যাম, আমি এক আশা কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাম। আৰু লগতে বহাগ বিহু উপলক্ষে পতা সমস্ত আয়োজন, যিটো আজিকালি বৰ্তমানৰ সংস্কৃতিবানৰ পৰা অপসংস্কৃতিলৈ ঢাল মেলিছে, সেই অপসংস্কৃতিখিনি আমি সেই মষিমূৰ কৰি সংস্কৃতিবান কৰি সমস্ত বাপ বান্ধৱ আই মাতৃ সমস্তক লগতে অসমবাসীলৈ আমি অনুৰোধ জনাম, বিহু উৎসৱটি যেন সংস্কৃতিবান কৰি আগন্তুক অসমীয়াৰ লগতে আগন্তুক উঠি অহা ল'ৰা ছোৱালীখিনিক সংস্কাৰ দিয়ে। আমি এইখিনিকে কৈ আমি ধন্যবাদ জনাম।